হৃদয়ৰ মাঝে কেইজনমান পাঠক ওলাইছে বিশেষকৈ মহিলা পাঠক যে কোনো নামৰ লয় সুৰ তাল মান একো নাই ধনাৰ মাত চেপ্টাৰ মাত ঠেকি দিয়ে এইবিলাক কৰি কৰি নাগাৰ নামটো বিপথে পৰিচালিত হৈছে আমাৰ নামটো কবলৈ যোৱা নাই তাৰ নাম কথা হ'ল নাগাৰ নামৰ অসমীয়া জাতিৰ অস্তিত্ব শংকৰদেৱৰ সৃষ্টি নাম কিন্তু নাগা নাম শংকৰদেৱৰ সৃষ্টি নহয় নাম সৃষ্টি শংকৰদেৱৰ আৰু নাগা নামৰ সৃষ্টি হ'ল দৰঙৰ খতৰা সত্ৰত নৰেশ্বৰ শৰ্মা বৰুৱাদেৱে নাগা নামৰ জন্ম দিছিল আৰু তেখেতৰ প্ৰথম ছাত্ৰ আছিল অসমত কিনাৰাম বৰুৱা নাগা নামৰ জন্ম দৰঙত জন্ম এতিয়াও বহুতে দৰঙী নাম বুলি কয় এতিয়া সমগ্ৰ অসমতে নাগা নাম বিয়পি পৰিছে কিন্তু এই যে কিছুমানে নাগা নামক অপভংশ কৰিছে আপোনালোকৰ নিচিনা সমাজবিলাকে নধৰিলে সৰুখন নাগা নাম সংঘই একো কৰিব ৰাইজে ৰজা আজি যদি মই উলংগ হৈ নাচো আপোনালোকে ভাল পাই মোক পুৰস্কাৰ দিছে কালি মই আৰু বহুত প্ৰেচাৰ কৰিম আজি মই নামটো বেয়াকে গোৱাৰ পিছত আপোনালোকে যদি ধৰে যে এনেকুৱাকৈ গাবলৈ নাম আপোনাক কোনে শিকালে ক'ত অধিকাৰ পালে নাগা নাম এনেকুৱা বস্তু নহয়
তেতিয়াহ'লে কি হৈ কয় নাগা নামৰ যিটো ধাৰা এই ধাৰাটো অটুট থাকিব। এতিয়া ৰাইজে তাৰমানে ধৰিবলৈ নিবিচাৰে। আৰু আমাৰ এতিয়া যুৱকসকলৰ বেছিভাগ ছোৱালীৰ দল মাতাৰ এটা মানে হেৰি হৈ গৈছে। কিন্তু আমাৰ ৰামচৰণ ভালেৰূপে কৈছিলে যে ছোৱালীবিলাকক কি কৰিব নামত মাতে, যে যাৰ কোনো ভাল বেয়া বিচাৰ নাই তেওঁলোকক হৰিৰ নামত মাহত 30 দিন কামত যোৱাকৈ কোনে খবৰ নাপায়। আজি যদি মোৰ ঘৰত মই নিয়মটো ভালো হৰিৰ নামত আহিলে তাতকৈ বেছিকেহে পালন কৰিম। সেইটো নকৰি নামক অপভংশ কৰিছে। এইবিলাকো নাগা নামৰ বাবে বেয়া লক্ষণ। আপোনালোকৰ নিচিনা সমাজবিলাকে ধৰিব, তেতিয়াহ'লে নাগা নাম পুনৰ নাগা নামৰ নিচিনাকৈ জীয়াই থাকিব।